মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ ফ্ৰী সামগ্ৰীৰে অসমীয়াক পংগু কৰি পেলাইছে মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া সামগ্ৰীৰে কেতিয়াও এটা জাতি থিয় দিব নোৱাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে চৰকাৰী ধনৰ অপব্যয় কৰিছে বিজেপিৰ নেতা মন্ত্ৰীয়ে ধাৰ লৈ দুখীয়া মানুহৰ মন জয় কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণে এতিয়া মন্তব্য কোনে কৰিছে আৰু তাৰ পাছত কেনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিছু বিষয়ত তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম সামগ্ৰীৰে অসমীয়াক পংগু কৰি পেলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুলি এইবাৰ মন্তব্য কৰা হৈছে বিনামূলীয়া সামগ্ৰীৰে কেতিয়াও এটা জাতি থিয় দিব নোৱাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে চৰকাৰী ধনৰ অপব্যয় কৰিছে বিজেপিৰ নেতা মন্ত্ৰীয়ে ধাৰ লৈ দুখীয়া মানুহৰ মন জয় কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমানৰ ভয় দেখুৱাই জাতি উদ্ধাৰ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজনীতিত ভুল নাযাবলৈ অসমৰ ৰাইজক এবাৰ আহ্বান জনোৱা হৈছে আৰু ফ্ৰী সামগ্ৰীৰে অসমীয়াক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পংগু কৰি পেলাইছে বুলি এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে আৰু মুছলমানৰ ভয় দেখুৱাই জাতি উদ্ধাৰ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া সামগ্ৰীৰে কেতিয়াও এটা জাতি থিয় দিব নোৱাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে চৰকাৰী ধনৰ অপব্যয় কৰিছে বিজেপিৰ নেতা মন্ত্ৰীয়ে আৰু ধাৰ লৈ দুখীয়া মানুহৰ মন জয় কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত ৰাজনীতিৰ আচলতে ভিতৰ চৰাত কেনেধৰণৰ তেওঁলোকৰ যি বাক বিতণ্ডা সেয়া বাৰম্বাৰ আচলতে সামাজিক মাধ্যমত প্ৰকাশ কৰা দেখিবলৈ পোৱা যায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বিৰুদ্ধে গৰজি উঠিছে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই যে সস্তীয়া ৰাজনীতি তাত ভুল নাযাবলৈ অসমৰ ৰাইজক আহ্বান জনোৱা হৈছে একজেক্টলি অসমীয়া পংগু হৈ আছে কিন্তু মাইনৰিটি মানুহ পংগু হোৱা নাই তেন্তে এইটো পাইছে যদি নিজৰ কৰ্মত ব্যস্ত থাকে তেন্তে ডেইলি কিবা নহয় কিবা এটা ইনকাম কৰিব কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে একো এটা ইনকাম কৰিবলৈ নিশিকালে দোকান এখন দিবলৈ নিশিকালে বজাৰ এখনো বনাই নিদিলে এইটো জাতিক কেনেকৈ তেওঁ খাৰা কৰিব এনেই তুমি মুছলমানৰ ভয় খুৱাই ভোট লৈ কোন জাতি উদ্ধাৰ কৰিব খুজিছা এইচব সস্তীয়া হেৰি মানে তেওঁৰ যি চব চিন্তাধাৰা সেই চিন্তাধাৰাত যাতে আমাৰ মানুহখিনি নপৰে তাত যাতে বলি নহয় তাৰ সেই চিন্তাধাৰা আৰু আমাৰ কথা হ'ল কি যে যিহেতুকে আমি ৰাষ্ট্ৰীয় দলৰ এটা ছাতিৰ তলত যেতিয়া সকলো জাতি জনগোষ্ঠী এক হ'ব পাৰোঁ কিয় আমি এটা আঞ্চলিক দলৰ ছাতি এটাৰ তলত সকলো জাতি জনগোষ্ঠী এক হৈ পেলাই আমাৰ অসমখন সকলোৰে অসম অকল অসমীয়াৰে অসম নহয় গতিকে সকলো অসমীয়া মিলি সকলো মিলি দুভাষী অসমীয়াও আৰু অসমীয়া প্ৰকৃত মিলি আমি ইজনে সিজনৰ পৰা শিকি বুজি ইজনে সিজনৰ হাতত ধৰি আমি আগবাঢ়ি যাব লাগিব আৰু সেইটোৱে মোৰ পৰিকল্পনা আৰু আঞ্চলিক দল হ'লে অসমৰ প্ৰতিটো সম্পদৰ ওপৰত আমাৰ ইয়াৰ স্থানীয় মানুহৰ অধিকাৰ থাকিব দিল্লী মুম্বাই মহাৰাষ্ট্ৰ বা এনেকুৱা UP CP মানুহে আহি ইয়াত ব্যৱসায় কৰাৰ সুযোগ নাপাব যি পাব আমাৰ ইয়াতো ডাঙৰ ডাঙৰ ব্যৱসায়ী আছে না মাৰোৱাৰীসকল আছে অসমীয়া ল'ৰাও আছে বিহাৰীও আছে বহুত বঙালী মানুহ আছে তেওঁলোকেও কৰিব পাৰিব তেওঁলোকৰ হাতত দিম আমি যাৰ যাৰ দক্ষতা আছে কেপাচিটি আছে তেওঁলোকৰ হাতত দিম আমি বাহিৰা মানুহ কিয় দিম এইটোৱে কথা গতিকে আঞ্চলিক দলটো আজি অত্যন্ত প্ৰয়োজন সময়ৰ প্ৰয়োজন এইটো সময়ৰ আহ্বান বুলি ক'ম মই এইটো সময় উপযোগী মই ভাবোঁ এইটো এটা আদৰ্শ মই লৈ আহিছোঁ ৰাইজে ইয়াক গ্ৰহণ কৰিলে ভাল আৰু বিশেষকৈ ডেকা ল'ৰা ছোৱালীখিনিয়ে ইয়াত আগবাঢ়ি আহিব লাগে তেওঁলোকৰ ভৱিষ্যত ইয়াতে নিৰ্ভৰ কৰিছে মই নাজানো কিয়নো আমাৰ মানুহখিনি চেণ্টিমেণ্টটো হিন্দু চেণ্টিমেণ্টটো লৈ আছে কিন্তু আচলতে হিন্দুৰ সুৰক্ষাৰ কাৰণে এই দলটোৱে কিবা কাম কৰিছেনে কিবা পদক্ষেপ লৈছেনে আৰু যিসকলৰ কথা ভয় খুৱাই তেওঁলোকে আমাৰ পৰা ভোট ল'বলৈ কৈছে বা লৈ আছে আজিও সেইসকলৰ কিন্তু ক'তো ক্ষতি হোৱা নাই তেওঁলোকৰ সকলো পিনৰ পৰা তেওঁলোকৰ সুন্দৰ স্বাভাৱিক জীৱন চলি আছে ব্যৱসায় বাণিজ্য সকলো পিনৰ পৰা
খালি তেওঁ এটাই দেখুৱাব খুজিছে যে এভিকশ্যনটোৰ দ্বাৰাই কি এটা জাতি সংৰক্ষিত হৈ যাব নেকি, সুৰক্ষিত হৈ যাব নেকি? কিন্তু এটা জাতিক সুৰক্ষিত কৰাৰ কাৰণে বহুত ধৰণৰ পদক্ষেপ ল'ব লাগিব। এই চবটো এটাও পদক্ষেপ লোৱা দেখা নাই। মই এটা কথাই ক'ম যে এই বিশাল জাতিটো, অসমীয়া জাতিটো বিভিন্ন জাতি জনগোষ্ঠী সংমিশ্ৰিত জাতি, কিন্তু ইয়াতো ইমান চব সৰু সুৰা কাম কৰি খাব পৰাকৈ বহুত আমাৰ ল'ৰা ছোৱালী আছে। যেনে মই কথা এটা কৈছোঁ, আজি আমি ড্ৰাইভাৰ এটা বিচাৰি নাপাওঁ, কিন্তু ড্ৰাইভাৰ এটা প্ৰডিউচ কৰিব নোৱাৰাটো এখন চৰকাৰৰ কাৰণে কিমান দুখৰ কথা। প্ৰতি মাহত হয়তো 500 ড্ৰাইভাৰ ওলাব লাগিছিল। ড্ৰাইভাৰ ওলালে ইয়াত নাপালেও তাত হয়তো ক'ৰবাত বেলেগত ড্ৰাইভাৰী কৰি পেলাই তেওঁ জীৱন যাপন কৰিব পাৰিলেহেঁতেন। তেওঁ আমাৰ আজি ধৰক আমি তেওঁ কৈছে হয় মুছলমান ভয় কৰে, কিন্তু আজি ড্ৰাইভাৰ চব মুছলমানৰ, আজি মানে ৰাজমিস্ত্ৰী চব মুছলমানৰ, প্লাম্বাৰ মুছলমানৰ, মানে কি বুলি কয় আপোনাৰ মৎস্য ব্যৱসায়ত চব মুছলমান, হেচিং চব মুছলমানৰ। আৰু তুমি আমাৰ মানুহ ক'ত ডেভেলপ কৰিবলৈ চালা? তুমি যদি সঁচাকৈ সুৰক্ষিত কৰিব চাইছা, আমাৰ মানুহখিনিক সেইখিনি ব্যৱসায়ত দিয়া, শ্বেয়াৰ লোৱাই দিয়া। তোমাৰ কৰ্তব্যটো সেইটো আছিল। তুমি 1200 টকা বিলাইছা, 10,000 টকা হেৰি কৰিছা। আৰে ইমান ডাঙৰ এক বিশাল ব্যৱসায় আছে, যিটো ব্যৱসায় সম্পূৰ্ণ শ্বেয়াৰটো, সম্পূৰ্ণটো দখলটো আছে আজি মাইনৰিটি মানুহৰ হাতত। আৰু তুমি তেওঁলোকৰ ভয় দেখুৱাই আমাক ভোট লৈ আকৌ দুৰ্বল কৰিব শিকাইছা। তুমি কিয় নকলা যে মুছলমানৰ পৰা শিকা, এইখিনি কাম শিকি পেলাই তুমিও কৰা, মই তোমাক ৰাজ সাহাৰ্য দিম। তেনেকৈ তুমি জাতিটো শক্তিশালী কৰিব পাৰা। এনেই মুছলমানৰ ভয় দেখুৱাই এভিকশ্যন কৰিছোঁ, আৰে কাৰোবাৰ ঘৰখন টকা পইচা ভৰ্তি হৈ যাব নেকি? আৰু কাকো কাম কৰিবলৈ শিকোৱা নাই, চব ফ্ৰী চাউল তাউল দি চবকে পংগু কৰি দিছা। তেনেকৈ এটা জাতি খাৰা হ'ব নেকি? তেনেকুৱা দলৰ তেওঁলোকে ভাবিছে যে তেওঁলোকে দুৰ্নীতি কৰিছে, ভ্ৰষ্টাচাৰ কৰিছে, টকা পইচা লুটপাট কৰিছে, লুণ্ঠন কৰিছে, আৰু চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে, আৰু ধাৰ লৈ এই দুখীয়া মানুহখিনি মন জয় কৰি ভোট ল'বলৈ চেষ্টা কৰিছে। আৰু আমাৰ সহজ সৰল মানুহখিনি তাতে হয়তো তেওঁলোকে মানে কি কৈছে আত্মবলি মানে নিজকে সমৰ্পিত কৰাৰ নিচিনা হৈছে। গতিকে মই আজিৰ নতুন প্ৰজন্মক আহ্বান কৰিম, এই চব ভুৱা প্ৰলোভনৰ মাজেৰে তুমি তোমাৰ জীৱন তৈয়াৰ কৰিব নোৱাৰিবা। আৰু কোনো মহিলাই নোৱাৰে, কোনো এটা জাতিয়েও নোৱাৰে। গতিকে কৰ্মৰ দ্বাৰাহে পাৰিবা। কৰ্ম কৰিবলৈ শিকা। কৰ্মৰ কাৰণে চৰকাৰে তোমালোকৰ ৰাজ সাহাৰ্য দিব লাগিব, সুবিধা দিব লাগিব, টেকনিকেল ছাপৰ্ট দিব লাগিব। চব ধৰণৰ ছাপৰ্ট দিলে তোমালোক আগবাঢ়ি যাব পাৰিবা, আৰু তোমালোকে এটা সুস্থ সবল নিজৰ জীৱন যাপন কৰিবলৈ সক্ষম হ'বা। অন্যথা এই হাত পাতি ঘূৰি ফুৰিলে কোনো জাতি খাৰা হ'ব নোৱাৰে।